সৰু পুত্ৰক পিতৃয়ে এবাৰ চাব বিচাৰে। আলফা স্বাধীনত যোগদান কৰিছিল সৰু পুত্ৰই আৰু তাৰ পিছত সেই সৰু পুত্ৰ উভতি অহা নাই। পিতৃয়ে এবাৰ চাব বিচাৰিছে পুত্ৰক, সেয়েহে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱালৈ কাটৰ আহ্বান জনাইছে সেই পিতৃয়ে আৰু সৰু পুত্ৰক উভতাই পঠিয়াবলৈ পৰেশ বৰুৱাক অনুৰোধ কৰিছে দুৰ্ভগীয়া পিতৃগৰাকীয়ে। মই ভাল পাম বুলিছে দেখা দিলে ভাল পাম। ক'লৈ গ'ল কি ক'ল মই ক'ব নোৱাৰোঁ। নিজৰ স্বাস্থ্যৰ কাৰণে যদি আহিব পাৰে আহিব বিচাৰে। কিমান দিনৰ আগত গ'ল মানে আজি 3 বছৰ হৈছে, 2.5 বছৰ হৈছে। তালৈ তাৰমানে বুঢ়াই যে চাবলৈ মন কৰিছে, চালে মই বাচিলে বাচিম, গ'লে যাম বুলি কৈছে। এতিয়া আমি আকৌ ক'ত আছে কি কথা ক'ব নোৱাৰোঁ নহয় বোপাই। এতিয়া আমি ক'ৰ পৰা আনিম গৈ, সেইকাৰণে আপোনালোকক সুধি চাওঁ বুলি ভাবিছোঁ। ইমান দুখ পাইছে এতিয়া, খাব নোৱাৰে ব'ব নোৱাৰে, ইমান কষ্ট হৈছে। তেওঁক চাবলৈ মন কৰিছে, সদায় কৈ থাকে ক'লৈ গ'ল তহঁতি আহ নকওঁ কৈ থাক। আমি ক'ৰ পৰা আনোগৈ আকৌ, সেইটো হৈছে কথা। নিজৰ পুহি মোক চাবলৈ মন নাগিল, তাৰ দুখতে চকুৱে নেদেখা হৈ থাকিল। যাব নাখানৰ পৰা চকু পানী এনেকুৱা হৈছে। ক'লৈ গ'ল কি কথা ক'ব নোৱাৰোঁ। দেউতাইতো সদায় ভাইটি চাওঁ বুলি কয়, গধূলি হোৱাৰ লগে লগে মোৰ যাবলৈ অকণমান বেয়াও লাগে। ভাইটিৰ কথা সুধি দিয়ে। এতিয়া তেখেতে তথাপিও ভাইটি আহিব বুলি তেখেতক সান্তনা দিওঁ, দেউতা ভালে থাক, ভাইটি এদিন আহিব নিশ্চয় তোমাক কথা দিব, আহি মাত লগাব, তোমাৰ ভাল হ'ব এনেকৈ বুলি সান্তনা দিওঁ। মায়েও সদায় সেই তেনেকৈ মানে পদূলিলৈ চাই গধূলি সময়ত যে ভাইটি আহিছে নেকি বুলি। কেতিয়াবা মই দোকানৰ পৰা আহিলেও সোধে ভাইটিক কিবা খবৰ পাইছ নেকি, এতিয়াও সুধি থাকে। মই মানে ক'ব নোৱাৰা অৱস্থা হৈ যাওঁ, বুজাব নোৱাৰা অৱস্থা হৈ যাওঁ। কেতিয়াবা এনেকুৱা লাগে নিজে চকুপানী ওলাই আহে, কথাবিলাক ক'ব নোৱাৰা হৈ যাওঁ। কেতিয়াবা মা দেউতাক বুজাব নোৱাৰা হৈ যাওঁ। আৰু সি একেবাৰে আমাৰ সৰু আছিলে, মৰমৰ আছিলে, আটাইতকৈ সৰু আছিলে হয় ঘৰৰ ভিতৰত। আমি 5 জন আছিলোঁ। তাৰে দাদা 2জনে বিয়া পাতি তেখেতলোক অকণমান ওচৰে যায় আৰু অকণমান মূল ঘৰৰ পৰা আঁতৰতে আছে। মই মা দেউতা আৰু ভাইটিও আছিলে তেনেকৈ আমি আছোঁ। এতিয়া মা দেউতাক মানে প্ৰতিটো কথাহে প্ৰতিটো ক্ষেত্ৰত মানে মই পাওঁ ক'বলৈ গ'লে কথাখিনি ক'বলৈ কেতিয়াবা এনেকুৱা কথা সুধি দিয়ে, মই মানে উত্তৰ দিব নোৱাৰা হৈ যাওঁ। ক'ত আছে তহঁতি ইমান দিন বিচাৰি নানাকৈ আমিহে মানে জনা নিচিনা তেনেকুৱা এটা হৈ আছে। আমি এতিয়া প্ৰায় 2.5 বছৰমান হ'ল, 2022 চনৰ ফেব্ৰুৱাৰী মাহত 9 তাৰিখে যোৱা নেকি, তেতিয়াই ঘৰৰ পৰা সেইদিনাখন ঘৰৰ পৰা ওলাই যোৱা সোমবাৰ আছিলে। আমি নাজানো ক'ত গ'ল, বিচাৰ খোজা কৰিছিলোঁ ওচৰে পাঁজৰে, মিতিৰ কুটুমৰ লগত খবৰ কৰিছিলোঁ, নাপালোঁ। নোপোৱা দুখত এদিন থানাৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা থানা আহিলে। থানাই কওঁতেহে গম পাওঁ আমি যে তেখেত এটা লিখিত ঘোষিত সংগঠনত জইন কৰিলে বুলি। তেতিয়াৰ পৰা গম পাওঁ যে তেখেত মানে আগফালে গ'ল বুলি। তেতিয়া সেইদিনাখন ভাই গম পাওঁ থানাত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।